বৰুৱাদুৱাৰৰ ভেলাৰীত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰক লৈ উত্তেজনা। পলাকবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাৰভিটা সমীপৱৰ্তী ভেলেৰাত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰক লৈ এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। একে গাঁৱৰে কেইটামান পৰিয়ালেই অঞ্চলটোৰ কেইবাটাও পৰিয়ালক খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত কৰিবলৈ কিছুদিন চেষ্টা চলাই আহিছে। এনে ঘটনাৰ মাজতেই বৃহস্পতিবাৰে নিশা কোনো অচিনাক্ত এটি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকৰ দল ভেলেৰা গাঁৱত প্ৰৱেশ কৰি খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰতীক চিহ্ন ওলমাই দিলে, যাৰ ফলত সমগ্ৰ গাঁওখনত এক বিভ্ৰান্তিকৰ সৃষ্টি হৈছে। এয়াই নহয়, অঞ্চলটোৰ ৰাইজক ধৰ্মান্বিত কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰে, আনকি ৰাইজৰ একাংশ লোকক চোকা অস্ত্ৰৰে হত্যাৰ ভয় ভাবুকি দি তেওঁলোকক ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰাৰো চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই কথাৰ বিৰোধ কৰাত গাঁৱৰ একাংশ লোকক এই দলটিয়ে আক্ৰমণ কৰিবলৈ উদ্যুক্ত হয়। অৱশ্যে ৰাইজে ৰাজপথলৈ ওলাই আহি তেওঁলোকক উভতি ধৰিলে। অৱশেষত ৰাইজে আৰক্ষীক খবৰ দিলে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হ'ল আৰু পলাকবাৰী থানালৈ লৈ আহিলে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভেলেৰা ৰাইজ গয়ৰহৰ সভাপতি ফটিক দাস আৰু সম্পাদক দীপজ্যোতি দাসে পলাকবাৰী আৰক্ষী থানাত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে, যদিও তাৰ পূৰ্বে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ দলটোৰ ভুৱা কথা উল্লেখ কৰি এজাহাৰ দাখিল কৰে, যাক লৈ বৰ্তমানেও অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে। আজিৰ পৰা মোটামুটি 6 মাহমান আগৰ পৰা ইয়াতে খ্ৰীষ্টান ধৰ্মাৱলম্বী কিছুমান লোকে বাহিৰৰ মানুহ ঔগুৰি ছাইডৰ মানুহ আহিছিল। আহি কিবা বেমাৰৰ চিকিৎসা কৰে, কিবা কৰে, এনেকৈ মানুহ আমাৰ ইয়াৰ পৰা গৈছে, মানুহ লৈ গৈ যেতিয়া আমি খবৰটো পালোঁ, তেওঁলোকে তাৰমানে কি কৰিলে, আমাৰ বছৰত লক্ষ্মী পূজা হয়, গোসাঁই ঘৰৰ নামঘৰৰ কোনো তেওঁলোকে প্ৰসাদো নাখায়, চাকিও নজ্বলায়, ঘৰত মানে কি মমবাতি বাটে জ্বলায়, এনেকুৱা ধৰণৰ। পিছত আমাৰ ৰাইজৰ এখন মিটিং হ'ল সিদিনাখনে, আজিৰ পৰা 3 মাহ আগত ৰাইজৰ পৰা যেতিয়া মিটিংখন হ'ল, তেওঁলোকক মাতি আনি সোধাওঁতে তেওঁলোকে কৈছে যে আমি হিন্দু ধৰ্মৰ লগত নাই, গতিকে আমি এখন হিন্দু সমাজ, আমি হিন্দু সমাজত তেওঁলোকক মানে ৰাইজৰ পৰা বহিষ্কাৰ কৰা হ'ল। বহিষ্কাৰ মানে কি, তেওঁলোকৰ লগত কোনো যোগাযোগ নাই। তেওঁলোকে মানে যি ধৰ্ম লওক, ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, গতিকে তেওঁলোকে সেই ধৰ্ম লৈছে, তেওঁলোকে খ্ৰীষ্টান ধৰ্ম লৈছে, তেওঁলোকে তেওঁলোকৰ ফালে আছে। আমাৰ তাত ক'ব লগা একো নাই। আমাৰ গাঁৱৰ মানুহৰ লগত তেওঁলোকৰ সম্পৰ্কটো নাই, 4 ঘৰ মানুহৰ লগত থাকিলে। সিদিনাখনে আজি পৰহি গধূলি 4 তাৰিখ হ'ব, আবেলি আমাৰ সিদিনাখনে ওচৰৰে মানুহ এজন ঢুকাইছিলে। মানুহজন ঢুকাওঁতে আমাৰ মানুহ বহুতখিনি তাতো গৈছে। গাঁৱত মানুহ বেছি নাছিল। থাকিলে কি হ'ল, তেওঁলোকে ৰাতি 8টা 8:30মান বজাত ৰাতি 30জনমান মানুহ আহিছে। তেওঁলোকৰ আহি জোৰ জবৰদস্তি আমাৰ ঘৰবিলাকত সোমাইছে, তেওঁলোকৰ মানুহ লৈ ঘৰে ঘৰে মানুহ সোমাই নহয়, তেওঁলোকে আমি খ্ৰীষ্টান ধৰ্ম ল'ব লাগিব আৰু 25 ডিচেম্বৰত তেওঁলোকে আমাৰ ইয়াতে ডাঙৰকৈ তাৰমানে বৰদিন উৎসৱ পালন কৰিব। গতিকে আমি এই কথাটো সহ্য কৰিব পৰা নাই। আমাৰ আত্মসন্মানত লাগিছে এই কথাটোত। আমি এতিয়া শংকিত হৈ আছোঁ হিন্দু ধৰ্মাৱলম্বী মানুহ। সেইকাৰণে আমি গোটেইবিলাক ৰাইজ সহিতে চব আহি তেওঁলোকক কৈছোঁ যে আপোনালোক কিয় আহিছিল এই কথাটোত লৈ। তেওঁলোকে কৈছে কি, নহয় আপোনালোকে খ্ৰীষ্টান ধৰ্ম ল'ব লাগিব, জোৰ জবৰদস্তি আৰু তাৰমানে ল'বই লাগিব। আমি সেই কথাটো মানি ন'লে আমি তেওঁলোকক আমি ফিল্ডত গোটেইবিলাকে লগ লাগি আছোঁ। তেওঁলোকে কৰিছে কি, তাৰপিছত আমাৰে মাজত কাজিয়া, তেওঁলোকৰ ঘৰ জ্বলোৱা বুলি মিছা অপবাদ দি আমাৰ মানে ৰাইজৰ ওপৰত মানে কেছ এটা দি দিছে। কেছটো নিতুমণি দাস বুলি দিছে। আমি গম পোৱা মতে নিতুমণি আমাৰ গাঁৱৰে 28 জনৰ ওপৰত দিছে কেছটো প্ৰথম দিনাখনে, আৰু নেক্সট ডে দিলে আপোনাৰ 8 জনৰ ওপৰত। যোৱাকালি ছেক্সুৱেল হাৰাছমেণ্ট এটা দিছে যোৱাকালি তেওঁলোকে। যেতিয়া তেওঁলোকে ঘৰে ঘৰে গ'ল, আমাৰ ল'ৰাখিনি ওলাই আহিল নহয়, আহি ইয়াতে থাকিল। মাৰপিট হোৱা নাই, কাজিয়া পাতি হোৱা নাই, কিন্তু তেওঁলোকৰ মুখাতৰ্ক হৈছে তেওঁলোকৰ লগত। কিন্তু তেওঁলোকে কি কৰিছে, সেই বস্তুটোৱে আমি তেওঁলোকক মাৰপিট কৰা বুলি কৈছে, আৰু ঘৰ জ্বলাই দিছে, ঘৰ ভাঙিছে, এইবিলাক কথা তাৰমানে তেওঁলোকে কৰিছে। আৰু আমি ইয়াৰ পৰা জনামতে আপোনালোকৰ তেখেতসকলৰ লগত সম্পৰ্ক নাই বুলি কৰিছিল। সেই সম্পৰ্ক কৈছে যে তেওঁলোক ইয়াতে থাকিব, তেওঁলোকে যি ধৰ্ম লৈছে, কিন্তু আমাৰ লগত তেওঁলোকৰ অহা যোৱা নাই, সম্পৰ্ক কোনো নাই। গতিকে আৰু এইটোও উল্লেখ কৰিছে যে আহি তেওঁলোকৰ কোনোবা খ্ৰীষ্টান ধৰ্মৰ মানুহ আহি ইয়াতে কিবা পাতিব, ভোজ পাতিব। এতিয়া তেওঁলোকে সিদিনাখনে যিটো খানাৰ বজাৰ পৰ্যন্ত লৈ আহিছে, এটা মাংস লৈ আহিছে, যিটো তাৰমানে আমি সহ্য কৰিব নোৱাৰোঁ। নিশ্চয় আমি সন্দেহ কৰিছোঁ নিষিদ্ধ, সেইটো নিষিদ্ধ মাংস এটা লৈছে এই কথাটোত। সেইটোৰ কাৰণে তাৰমানে আমাৰ বেছি আঘাত লাগিছে। আৰু আমাৰ কথা এটাই, আমি ইয়াতে খ্ৰীষ্টান ধৰ্মটো কেতিয়াও আমি নহওঁ। আমি হিন্দু ধৰ্মত আছোঁ, আৰু আমি ইয়াতে বৰদিন পাতিবও নিদিওঁ।
আপোনালোকে ৰাজহুৱাভাৱে আৰক্ষী প্ৰশাসনৰ সৈতে গৈছিলোঁ। কি কৈছে তেওঁলোকে? তেখেতসকলে কৈছে মানে আপোনাৰ ছেকেণ্ড অচি আছিলে, ছেকেণ্ড অচি কেছটো লৈছিল, কি নাম আছিল বা তেওঁৰ। তেওঁ মানে তেওঁ কৈছে কি তেওঁ যি ধৰ্ম ল'ব পাৰে তেওঁলোকে, আমিতো ধৰ্ম কি ল'ব আমাৰ তাত ক'ব লগা নাই, আমাৰ ইয়াতে পাতব নিদিওঁ কাৰণে গণ্ডগোলটো লাগিছে। কৈছে যে আপোনালোকে মাৰপিট কৰিছে, তেওঁলোকৰ কথা মতে মাৰপিট কৰা বুলি কৈছে, কিন্তু আমিতো মাৰপিট কৰাই নাই, ঘৰ ভঙা বুলি কৈছে। আপোনালোকে এতিয়াও যাই চাই আহিব পাৰে, সিহঁতৰ যদি ঘৰ ভাঙিছে। 30জনতকৈ অধিক আহিছে। চিনাকি নহয়, আমাৰ গাঁৱৰ হেৰি কেইজন চিনাকি, বাকীতো ঔগুৰি ফালৰ পৰা আহিছিল। ঔগুৰি শুনিছোঁ, ঔগুৰি বুলি কৈছে সোধোতে, এইখিনিয়ে। একো নাই, তেওঁলোকে যি ধৰ্ম লৈছে আমিতো প্ৰচিডিং আকাৰে কৈছে, তেওঁলোকৰ এইবিলাক হৈয়ে গৈছে চব। হৈ যোৱাৰ পিছত তেওঁলোকে সিদিনাখন মানে 3 দিনমান আগৰ পৰা কিবা তৰা আলাই থৈছে ঘৰে ঘৰে। তৰা আলাই কিনে কি মানে কি আমাৰ ইয়াতে ধৰ্ম তেওঁলোকৰ ধৰ্ম পালিবই, তেওঁলোকৰ ধৰ্ম আমাৰ মানুহবিলাকক দিবই। এইটো ধৰ্ম আমিতো মানি ল'ব নোৱাৰোঁ না, এইটো মানি ল'ব নোৱাৰোঁ। তেওঁলোকৰ যেতিয়া মানে মাংস অনা বুলি গম পালোঁ, এইটো মাংস আমাৰ ইয়াতে নিষিদ্ধ, আমাৰ ইয়াতে মাংস এইটো নচলে। তেওঁলোকে এইবিলাক মাংস আনি আমাৰ গাঁওখনত মানে চোৱা চুটি কৰাটো আমি নিবিচাৰোঁ। তেতিয়া মানে মহিলাখিনি গৈ কিনে ক'লে কি মানে কি আমাৰ ইয়াতে এইবিলাক নচলিব, তোমালোক যেনেকৈ আহিছে তেনেকৈ যাওক বুলি কওঁতে তেওঁলোকে ক'লে নহয়, আমি আপোনালোকক ডেগাৰ মাৰিম, মাৰ ধৰ কৰিম, আপোনালোকে ল'বই লাগিব। আৰু যিটো আমাৰ 25 ডিচেম্বৰ আহি আছে, তেওঁলোকে বোলে সেইটো বোলে তেওঁলোকৰ কিবা এটা খ্ৰীষ্টমাছ না কি কৰে, সেইটো বোলে আমাৰ কৰিবই লাগিব সকলোৰে, এইটো ডাঙৰকৈ কৰিব তেওঁলোকে উৎসৱ টাইপৰ। সেইটো আমি নামানো নহয়। আমি ৰাইজৰ পৰা এতিয়া মানে কৈছোঁ কি তেওঁলোকক আনি কিনে ইয়াতে ৰাখিলোঁ, ৰাখোঁতে তেওঁলোকৰ আৰক্ষী তেওঁলোকক লগতে আমি মানে আৰক্ষী ক'লে তোমালোক ৰাইজৰ পৰা যাবা, কালি এখন মানে কি আপোনালোকৰ হেৰি হ'ব, সুধি ল'ব লাগিব আপোনালোকে কি কৰিছে তেওঁলোকক, মানে মাৰধৰ কৰা বুলি কৈছে। আমিতো মাৰধৰ কৰা নাই কোনেও, মাৰধৰ কৰিলে বেলেগ কথা, আৰু মাৰধৰ কৰিলে তেওঁলোকৰ অস্তিত্বই নাথাকিল হয়। অস্তিত্ব নাথাকিলে তেওঁলোকৰ ইয়াৰ পৰা মেডিকেল যাব লাগিল হয়, পুলিচ থানাতো যাই নাপালে হয়। তেওঁলোকে আমাৰ ওপৰত কেছ দিছে, কিহৰ ইমান কেছ দিব লগা কাৰণ কৰিলোঁ। আমি মাত্ৰ মানুহকেইজন আনি কিনে ইয়াতে থৈছোঁ, পুলিচ আহি কিনে তেওঁলোকক লৈ গৈছে। মই ৰাইজৰ সম্পাদক, মই ৰাইজৰ আমি ৰাজহুৱাভাৱে এটাই পদক্ষেপ মানে কি যদি কোনোবা পুলিচ বা এনে যদি কেছ যিকেইজন মানুহৰ ওপৰত চলিছে, চলা নাই চলিবও পাৰে, সেইটো আমি গম পোৱা নাই এতিয়ালৈ। মানে যদি চলে আমি ৰাইজ সৈতে গোটেই মানে মানুহবিলাক গোটেই যাম, গোটেইবিলাক যাই কিনে তেওঁলোকক ক'ব লাগিব যে আমি হিন্দু ধৰ্ম পালিমে, হিন্দু ধৰ্ম আমাৰ অতি পূৰ্বৰ পৰা আমাৰ হিন্দু ধৰ্ম মানে আমাৰ সনাতন ধৰ্ম। আমাৰ এতিয়া চবতকৈ ডাঙৰ ধৰ্মটোৱেই হ'ল সনাতন ধৰ্ম। সনাতন ধৰ্মক বাদে আমি বেলেগ ধৰ্ম মানি ল'ব নোৱাৰোঁ। আপুনি ক'ব বিচাৰিছে যে সেইদিনা যিটো ঘটনা সম্পূৰ্ণ ৰাইজ আছে, এইকাৰণে ৰাইজৰ আমাৰ যি হয় আমাৰ গোটেই সৰুৰ পৰা ডাঙৰক লৈ বুঢ়া বয়সস্থ যিমান আছে গোটেইখিনি আমি থানাক যাম যদি থানাই মাতে। আৰু মহিলাৰ ওপৰত কেছ দিছে, আমাৰ ল'ৰাবিলাকৰ ওপৰত কেছ দিছে। ল'ৰাবিলাকেতো কোনেও হাত দিয়া নাই, ল'ৰাবিলাকে হাত দিলে আমি ক'লোঁ হয় বা কিয় হাত দিছে, ল'ৰাবিলাকে হাত দিয়া নাই। আমি সেইকাৰণে মাতি আনি তেওঁলোকক ইয়াতে বহাইছোঁ। তেওঁলোকে এজন এজনকৈ ওলাই যাই কিনে মানে কি পলাই আছে। আমি তথাপি তেওঁলোকক মানে বাধা দিয়া নাই, যাব খুজিছে যাক, আমি বাধা দিয়া নাই। কিন্তু যেতিয়া মানে 2জন না 3জন লাষ্টত থাকিল, তেওঁলোকক আহি কিনে আৰক্ষী লৈ গৈছে। বাকী কেইজন কিন্তু বাহিৰে বাহিৰে পুলিচ থানাত যাই পাইছে। কিন্তু যদি ইচ্ছা কৰিলে গোটেইকেইজন ৰাখিব পাৰিলোঁ হয়, কিন্তু আমি এতিয়া প্ৰশাসনৰ পৰা ন্যায় বিচাৰিছোঁ। তেওঁলোকে কি কৰে কি নকৰে এইটো তেওঁলোকৰ কথা। তেওঁলোকে বোলে খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ, তেওঁলোকে প্ৰত্যেকৰ ঘৰে ঘৰে সোমাই পেলাই মানে হুলস্থুল পাৰি আমাৰ ধৰ্ম আপোনালোকে ল'বই লাগিব, আপোনালোকে ইয়াতে 4 ঘৰ মানুহ আমাৰ ধৰ্ম লৈছে, গতিকে তেওঁলোকৰ আপোনালোক থাকিব লাগিব। এতিয়া হৈছে আমি হিন্দু ধৰ্মাৱলম্বী, গতিকে আমি খ্ৰীষ্টান ধৰ্মটো ল'ব নোৱাৰিম। তেওঁলোকে কৈছে ক'ৰ পৰা আছে যেনেকৈ আছে তেনেকৈ গুচি যা। তাৰপিছত তেওঁলোকে কৈছে একফালৰ পৰা বোলে একদম চব চেছ কৰি দিম বোলে, সেনেকৈ কৈছে তেওঁলোকৰ মানুহখিনি। মানুহ বহুত আছে, কিন্তু কিমান আছে আমি গন্তি কৰা নাই। সেই ৰাতিৰ কথা, দিনতো নহয় কিন্তু কৈছোঁ ৰাতিৰ কথা, হয়তো 30-35 জন হ'ব পাৰে। তেওঁলোকে কিবা খানা পাতছি, কিবা মাংস অনা বুলি কৈছে। আমাৰ শুনি পেলাই বেয়া লাগছে, কিবা মাংস দিলে আমাৰ গাঁওখন মানে চুৱাই খেদাব, সেনেকুৱাত আমাৰ বেয়া লাগছে পৰিৱেশটো। তেতিয়া কৈছোঁ কি আপোনালোকে যেনেকৈ আছে সেনেকৈ যাওক, নাই বোলে আমাক বোলে মাৰি মাৰি চেছ কৰিব বোলে আমাৰ গাঁওখনক। তাৰপিছত কি হ'ল মানে আমি আৰু কৈছোঁ আপোনালোকৰ জাগক যাক, আমাৰ জেগাত আমি থাকিম, একো দিগদাৰ নকৰিব, সেনেকৈ কৈছোঁ। আৰু কেছ চেছ আৰু মানে সিহঁতে মানে হয় নহয় কিমান মিছা কথা কৈছে। এটা মাৰ ধৰ একোৱে হোৱা নাই, কাৰণ 20 জন বা 28 জন যদি আছামী দিছে, তেওঁলোকে যদি সেইকেইটা মানুহ মাৰিব লাগে কি বাচি থাকিল হয় নেকি? নিশ্চয়তে বাচি নাথাকিল হয়। গতিকে মাৰাটোতো সত্য নহয়, কিন্তু তেওঁলোকে সঁচাই মিছা দিছে আৰু কেছ দিব লাগে। আমাৰ 150 মানৰ আছে, 4 খ্ৰীষ্টান ধৰ্ম লৈছে, বাকী হিন্দুতে আছে। আমি বিচাৰিছোঁ কি আমি হিন্দু ধৰ্ম মানে আমি হিন্দু ধৰ্মৰ ওপৰত, তেওঁলোকে খ্ৰীষ্টান ধৰ্ম লৈছে, আমি বেয়া পোৱা নাই, কিন্তু আমাৰ ধৰ্মত আহি পেলাই তেওঁলোকে হস্তক্ষেপ কৰিব নোৱাৰিব।
প্ৰশাসনে আপোনালোকক বিচাৰিব থানাত কেছ দিছে থানা দিতে বিচাৰিছে তেওঁলোকে কেছ দিছে হয় নহয় থানা সুধবা লাগছিল আমাক যে আপোনালোকে কিয় মাৰছি কিয় মানে আমি আৰু মানুহ মাৰিব লগা কি আছে তেওঁলোকে ধৰ্ম আমাক দিবা আহিছে আমি নলওঁ বুলি কৈছোঁ তেওঁলোকে নামালে গতিকে তেওঁলোক যাব দিছোঁ আমি তেওঁলোকে বোলে আমাক মাৰি চেছ কৰিব ধৰ্ম বোলে লৈহে এৰিব সেইটো আৰু কেনে কথা হ'ব দাবী ধমকি দিছে গতিকে আমি কি হিন্দু ধৰ্মৰ মানুহক আমাক খেন্দে কৰিলে আমি কি সহ্য কৰিব পাৰিম নেকি আমিও দুই এষাৰ কৈছোঁ তেওঁলোকক নকৱাকৈ থকা নাই গাঁওখনৰ নাম কি আমাৰ গাঁৱৰ ভেলাৰা মিৰ্জাপুৰা গৌতম দাসৰ ৰিপৰ্ট ৰিপাব্লিকানী মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ